নমস্কাৰ প্ৰাইভেট জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজিৰ ভেকেঞ্চিবিলাক মই দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো পাৰিলে লাইক কৰি দিব। 1 নম্বৰ ভেকেঞ্চি হৈছে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড গুৱাহাটী। ভেকেঞ্চি আছে এছিষ্টেণ্টৰ ৱেৰ হাউচ এণ্ড লজিষ্টিক। কোৱালিফিকেশ্যনত ডিগ্ৰী পাছ কৰিলে হ'ল, এপ্লাই কৰিব পাৰিব আৰু 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ৱেৰ হাউচিং এণ্ড লজিষ্টিক কোম্পানীত কাম কৰা, এপ্লাই কৰিব পাৰে। এজ লিমিট আছে 28ৰ ওপৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু চেলাৰী আপোনালোকে 4.55 লাখ আপোনালোকৰ পাৰ ইয়াৰত দিয়া আছে, লগতে PF আৰু আদাৰ কণ্ট্ৰিবিউশ্যন মানে আদাৰ বেনিফিট পাব। 2 নম্বৰ ভেকেঞ্চিটো এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, টেকনিকেল ইনফৰমেশ্যন টেকন'লজিৰ। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ITI কৰা থাকিলে হ'ল আৰু লগতে 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। আপোনালোকে কি ছেক্টৰত এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব ইয়াত দিয়া আছে, অব্লিক দিয়া আছে, আপোনালোকে চাই ল'ব, যিকোনো এটাত থাকিলে হ'ল। চেলাৰী আপোনালোকৰ ইয়াতে মেনশ্যন কৰা আছে, পাৰ ইয়াৰলি চেলাৰী কিমান হ'ব এইটো দিয়া আছে। ইয়াতো আপোনালোকে PF আৰু আদাৰ কণ্ট্ৰিবিউশ্যন পাব। ইয়াৰে এপ্লাই প্ৰচেছটো অনলাইন হ'ব, গতিকে অনলাইন যিটো ৱেবছাইটৰ লিংক হয় সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত ক্লিক কৰি এপ্লাই কৰি ল'ব। লাষ্ট ডেট হ'ব আপোনালোকৰ 11 আগষ্ট। 2 নম্বৰ ভেকেঞ্চিটো হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ আমিনগাঁও। ভেকেঞ্চি আছে আপোনালোকৰ কোঅৰ্ডিনেটৰৰ FRA। এটা ভেকেঞ্চি আছে, চেলাৰী পাব আপোনালোকে 35K। কোৱালিফিকেশ্যন ইয়াতে মাষ্টাৰ্ছ কৰা হ'লে হ'ল ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ৱৰ্কত, লগতে নলেজ অফ বেচিক IT কম্পিউটাৰ এপ্লিকেশ্যন আৰু আপোনালোকৰ 5 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আৰু এজ আপোনালোকৰ 35ৰ ওপৰত হ'ব নালাগিব। 2 নম্বৰ পষ্টটো হৈছে MIS প্ৰগ্ৰেম এছ'চিয়েট, চেলাৰী পাব 25K। কোৱালিফিকেশ্যন BA ইন ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ছ'চিয়েল ছায়েন্স ফ্ৰম ৰেপুটেড ইনষ্টিটিউশ্যন, লগতে আপোনালোকৰ ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ এপ্লিকেশ্যনত যদি আছে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চত 2 বছৰ এক্সপিৰিয়েঞ্চ লাগি থাকিলে এপ্লাই কৰিব পাৰে আৰু এজ আপোনালোকৰ 35ৰ ওপৰত হ'লে এপ্লাই কৰিব নোৱাৰিব। ইয়াত যিসকলে এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় তেওঁলোকে ৱক ইন ইণ্টাৰভিউত যাব লাগিব 31 জুলাই। 31 জুলাইত আপোনালোকৰ ইণ্টাৰভিউ আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে DC অফিচ কামৰূপ আমিনগাঁও। ৰেজিষ্ট্ৰেশ্যনৰ টাইমিং দিয়া আছে 9:30 to 11। এইখিনি সময়ৰ ভিতৰত আপোনালোকে গৈ পাব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু আপোনালোকে ৱক ইন ইণ্টাৰভিউ যোৱাৰ দিনাখনে কি ডকুমেণ্টছ লৈ যাব লাগিব, ইয়াতে পইণ্ট ৱাইজ ABCকে দিয়া আছে, য়েল্ল' কালাৰ কৰা আছে, আপোনালোকে পইণ্টকেইটা চাই ল'ব। বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা যদি আছে, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে সেইখিনি চাৰ্টিফিকেট ল'ব, আধাৰ কাৰ্ড ল'ব, ভোটাৰ ID ল'ব আৰু পাছপ'ৰ্ট চাইজ ফটো ল'ব, লৈ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব। 3 নম্বৰ ভেকেঞ্চিটো হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয়। 372টা পোষ্ট আছে। গুৱাহাটী ডিভিজনৰ কাৰণে 102টা পোষ্ট, বঙাইগাঁও ডিভিজনৰ কাৰণে 144 আৰু ডিগবৈ ৰিফাইনাৰীৰ কাৰণে 126 ভেকেঞ্চি পোষ্ট আছে খালী। কোৱালিফিকেশ্যন মই কৈ দিছোঁ, আপোনালোকৰ ছেক্ৰেটাৰিয়েল এছিষ্টেণ্টৰ কাৰণে 3 বছৰৰ BA BSc বা BCom কৰিলে এপ্লাই কৰিব পাৰে। একাউণ্টেণ্টৰ কাৰণে 3 বছৰৰ BCom কৰিব লাগিব আৰু ডেটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 12 পাছ কৰিলে হ'ল, ফ্ৰেছাৰ এপ্ৰেণ্টিছ। আৰু লগতে ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ, এইটো এটা বেলেগ ব্ৰাঞ্চ হয়, এইটোতো আপোনালোকৰ ক্লাছ 12 পাছ কৰিলে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে স্কিল চাৰ্টিফিকেট হোল্ডাৰ হয় এপ্লাই কৰিব পাৰিব। ইয়াৰে এপ্লাই কৰাৰ লিংকটোও মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাত ক্লিক কৰি কিনে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকৰ এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হ'ব, তাতে আপোনালোকে অনলাইনত দেখা পালে গম পাবই। 4 নম্বৰ ভেকেঞ্চি আপোনালোকৰ ৰিকোৱাৰ্ড কেণ্ডিডেটছ। 1 নম্বৰ ভেকেঞ্চি আছে আপোনালোকৰ বিজনেছ ডেভেলপমেণ্ট এছ'চিয়েট, চেলাৰীবোৰ মেনশ্যন কৰা আছে, চাই ল'ব পাৰে। 2 নম্বৰটো কাষ্টমাৰ প্ৰচেছ এছ'চিয়েট, 3 নম্বৰটো টেলিকলাৰ, 4 নম্বৰটো ৰিলেশ্যনশ্বিপ মেনেজাৰ, 5 নম্বৰটো এডমিনিষ্ট্ৰেটিভ এছ'চিয়েট। এই পষ্টকেইটাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ 2টা দিয়া আছে। এই নাম্বাৰকেইটাত আপোনালোকে অফিচ টাইমত কল কৰিব, কণ্টেক্ট কৰিব আৰু যদি জইনিঙৰ টাইমত কিবা যদি ফিজ লাগে বুলি কয় তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নালাগে। যদি ফ্ৰী হয় জইনিংটো তেতিয়াহে এপ্লাই কৰিব। 5 নম্বৰ যিটো ভেকেঞ্চি সেইটো এটা প্ৰি স্কুলৰ পৰা আহিছে, বেলতলা চেণ্টাৰ, টিচাৰৰ ভেকেঞ্চি আছে। গ্ৰেজুৱেশ্যন কৰাৰ লগতে যদি মণ্টেছৰী ট্ৰেইন বা BEd বা DLEd কৰা আছে এপ্লাই কৰিব পাৰে। লগতে আপোনালোকৰ ইংলিছ স্পিকিং স্কিল লাগিব। হোৱাটছআপ কৰিব পাৰে ৰিজিউমিখন বা বায়'ডাটাখন, এই নাম্বাৰটোত হোৱাটছআপ কৰি দিব। যদি শ্বৰ্ট লিষ্ট হয় ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। 6 নম্বৰ ভেকেঞ্চি ছেইলছ এমপ্লয়ী ভেকেঞ্চি আছে ইয়াতে। 5 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব। চাৰ্জিকেল ডিষ্ট্ৰিবিউটৰ ফাৰ্ম হয়, গুৱাহাটী, লোকেশ্যন গুৱাহাটী। দৰমহা আপোনালোকৰ 20K to 50K ভিতৰত পাৰ মান্থত হ'ব আৰু এপ্লাই কৰাৰ কাৰণে মেইল ID আৰু হোৱাটছআপ নম্বৰ এটা দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল, বায়'ডাটা চেণ্ড কৰিলে হ'ল। 7 নম্বৰ ভেকেঞ্চিটো প্ৰেষ্টিজিয়াছ জুৱেলাৰী শ্ব'ৰুম এক্সিকিউটিভৰ ভেকেঞ্চি আছে। গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। লোকেশ্যন হ'ব আপোনালোকৰ ৰাজগড় ৰোড, গুৱাহাটী।
জেণ্ডাৰ আছে ফিমেলৰ কাৰণে কেৱল কণ্টেক্ট নাম্বাৰ দিয়া আছে অফিচ টাইমত কল কৰিব আপোনালোকে অফিচ টাইমৰ বাহিৰত মানে ৰাতি কল নকৰিব অফিচ টাইমত সদায় এপ্লাই কৰিব কল কৰিব 8 নম্বৰ ভেকেঞ্চিটো ভিষ্টা এডুকেয়াৰ ভেকেঞ্চি আছে ছফ্টৱেৰ ফেকাল্টি ষ্ট্ৰং নলেজ অফ চি প্লাছ প্লাছ জাভা পাইথন HTML জাভা স্ক্ৰিপ্ট SQL এইখিনিৰ লগতে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল আৰু টিচিং স্কিল লাগিব ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে এক্সপিৰিয়েঞ্চ নহ'লেও হ'ব কিন্তু আপোনালোকৰ এক্সিলেণ্ট টেকনিকেল নলেজ থাকিব লাগিব তেতিয়াহে পাৰিব এট্ৰেক্টিভ চেলাৰী এপ্লাই কৰাৰ কাৰণে নাম্বাৰ দিয়া আছে এইটো নাম্বাৰত আপোনালোকে অফিচ টাইমত কল কৰিব কল কৰিলে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আপোনালোকক টাইম আৰু ডেটটো কৈ দিব এইটো আছিলে শেষৰ ভেকেঞ্চি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ইমানে আছিলে ধন্যবাদ